মঙ্গলবাৰে হনুমানক পূজা কৰিলে আপোনাৰ হ'ব এই সমলাভ। এই 5টা চিন যদি আপুনি দেখা পায় তেন্তে জানিব আপুনি হনুমানৰ আশীৰ্বাদ লাভ কৰিছে। প্ৰতিটো সমস্যাৰ পৰা পাব পৰিত্ৰাণ, পূৰণ হ'ব সকলো ইচ্ছা যদিহে পায় এই 5টা চিন। হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ ভক্ত বুলি গণ্য কৰা হয়, যি তেওঁৰ অতল ভক্তিৰ বাবে বহুলভাৱে পৰিচিত। তেওঁক শক্তিৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়। কেৰিয়াৰ আৰু ব্যৱসায়ত সফল হ'বলৈ কৰক হনুমানৰ আৰাধনা। হনুমানজী আপোনাৰ লগত আছে নে নাই আপুনি জানিবলৈ হ'লে পাব এই 5টা চিন। এই 5টা চিন যদি আপুনি পায় তেন্তে তাৰ অৰ্থ হ'ল যে হনুমানজী আপোনাৰ লগত আছে আৰু তেওঁ নিজৰ আশীৰ্বাদ আপোনাৰ ওপৰত ৰাখিছে। ভক্তৰ সকলো সমস্যা সমাধান কৰাই নহয়, সংকট মোচন হনুমানজীয়ে ভক্তৰ আকাংক্ষিত কামনাও পূৰণ কৰে। যিয়ে হনুমানজীৰ আশীৰ্বাদ পায় তেওঁ বিজয়, ধন সম্পত্তি আৰু স্বাস্থ্য পায় বুলি কোৱা হয়। আহকচোন জানো সেই 5টা চিন কি কি। মানসিক চাপ আৰু ভয়। আপুনি দীৰ্ঘদিনৰ পৰা মানসিক চাপত ভুগি আছে বা কোনো কাৰণ নোহোৱাকৈ আপুনি ভয় খায় নেকি? যদি আপুনি এই সমস্যাত ভুগি আছে তেন্তে হনুমানজীৰ আশীৰ্বাদত আপোনাৰ সকলো মানসিক চাপ, ভয় দূৰ হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ ওপৰত হনুমানজীৰ আশীৰ্বাদ পাবলৈ যেতিয়া আপুনি আৰম্ভ কৰিব তেতিয়া আপোনাৰ মনত যিকোনো কথাৰ প্ৰতি ৰৈ যোৱা ভয়ৰ অন্ত পৰিবলৈ আৰম্ভ কৰিব আৰু মানসিক চাপো ইয়াৰ লগে লগে কমিবলৈ আৰম্ভ কৰিব। আপোনাৰ জীৱনটো আপুনি সুখেৰে আৰু মুকলিকৈ কটাবলৈ আৰম্ভ কৰিব, কাৰণ এই সকলোবোৰ হনুমানজীৰ আশীৰ্বাদতহে সম্ভৱ। ভয় আৰু মানসিক চাপৰ দৰে কাৰণবোৰো আপোনাৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিব। খং কমিবলৈ আৰম্ভ কৰে। হনুমানৰ আশীৰ্বাদত আপোনাৰ খং কমিবলৈ আৰম্ভ কৰিব। অতি শান্ত স্বভাৱৰ হনুমানজীৰ খঙৰ লগত কোনো সম্পৰ্কই নাই। যেতিয়া তেওঁৰ কৃপা তেওঁৰ ভক্তসকলৰ ওপৰত বৰষিবলৈ আৰম্ভ কৰে তেতিয়া ভক্তসকলৰ স্বভাৱো তেওঁৰ দৰেই হ'বলৈ আৰম্ভ কৰে। আপোনাৰ খং কমিবলৈ আৰম্ভ কৰাৰ লগতে আপোনাৰ মাজত এটা সেৱাৰ ভাৱো ভাহি আহিব, কাৰণ আপুনি পূজা কৰা ঈশ্বৰৰ গুণবোৰ আপোনাৰ মাজতো আহিবলৈ আৰম্ভ কৰে। সেইবাবেই এনে হয়। নিজকে গ্ৰহণ কৰা। আমি কেতিয়াবা আমাৰ কিছুমান অভাৱক ইমান ডাঙৰ বুলি গণ্য কৰোঁ যে সেইবোৰক গোটেই জীৱন গ্ৰহণ কৰাৰ পৰিৱৰ্তে আমি তাৰ পৰা পলাই ফুৰোঁ। আমাৰ সেই অভাৱবোৰ মানি ল'বলৈ সাহস নাথাকে। কিন্তু আপোনাৰ ওপৰত যেতিয়া হনুমানজীৰ কৃপা বৰষিবলৈ আৰম্ভ কৰে তেতিয়া আপুনি নিজৰ মাজত সৰু বৰ অভাৱ বিচৰা বন্ধ কৰি আপুনি যেনেকুৱা তেনেকুৱাকৈ নিজকে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিব। তেতিয়া আপোনাৰ জীৱনটোক লৈ থকা যিবোৰ অভিযোগ বা অসন্তুষ্টি সেইবোৰ আঁতৰি যাবলৈ ধৰিব। ভাল কামত জড়িত হৈ পৰিব আপোনাৰ মন। হনুমানজীয়ে যেতিয়া আপোনাৰ ওপৰত কৃপা বৰষায় তেতিয়া তেওঁ আপোনাৰ ভিতৰৰ বেয়াবোৰ আঁতৰাবলৈ আৰম্ভ কৰে আৰু ভাল কামৰ দিশত আপোনাৰ মনটো ভাল কৰি ৰাখে। ভাল বেয়াৰ বুজাবুজি আপোনাৰ মনত বাঢ়ি যায়, যাৰ ফলত আপুনি অধিক ভাল কাম কৰিবলৈ আৰম্ভ কৰে আৰু আপোনাৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ সদায় থাকে। হনুমানক সপোনত দেখা। আপোনাৰ ওপৰত হনুমানজীৰ কৃপাৰ আটাইতকৈ ডাঙৰ চিনটোৱে হ'ল হনুমানক সপোনত দেখা। যদি সপোনত হনুমানজীয়ে আপোনাক দেখা দিয়ে তেন্তে ইয়াৰ অৰ্থ হ'ল যে হনুমানজী আপোনাৰ ওপৰত সন্তুষ্ট আৰু আপোনাৰ সুৰক্ষাৰ দায়িত্ব নিজেই বজৰংবলীৰ হাতলৈ আহে। আৰু তেতিয়া আপুনি কোনো চিন্তা কৰাৰ প্ৰয়োজনেই নাই, কাৰণ যাৰ ওপৰত স্বয়ং বজৰংবলীৰ হাত থাকে তেওঁৰ জীৱনৰ পৰা সকলো সমস্যা আৰু চিন্তাই দূৰ হৈ যায়। গতিকে মঙ্গলবাৰে হনুমানজীক শুদ্ধ মনে পূজা কৰক আৰু লাভ কৰক হনুমানজীৰ আশীৰ্বাদ। জয় বজৰংবলী।